মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকলৈ প্ৰীতি আৰু সম্ভাষণ জনাই আজি সমাজ বিজ্ঞানৰ ইতিহাস বিভাগৰ 16 নম্বৰ পাঠটো লৈ আহিছোঁ 1857 চনৰ চিপাহী বিদ্ৰোহ। 1600 চনতে ইংলেণ্ডৰ ৰাণী এলিজাবেথৰ পৰা অনুমতি পত্ৰ লৈ ইংৰাজসকলে ভাৰতবৰ্ষত পদাৰ্পণ কৰে। ইষ্ট ইণ্ডিয়া কোম্পানী গঠন কৰিছিল আৰু তেওঁলোকে তেতিয়াৰে পৰা সমগ্ৰ ভাৰতবৰ্ষত বেহা বেপাৰ কৰাৰ উদ্দেশ্য লৈ বেপাৰ বাণিজ্যৰ ঘাটি স্থাপন কৰিছিল। লাহে লাহে ৰাজনীতিত সোমাই পৰিল আৰু এখন এখনকৈ ভাৰতবৰ্ষৰ সৰু সৰু ৰাজ্যসমূহ নিজৰ দখললৈ আনিলে। এনেদৰে 1757 চনত সংঘটিত হোৱা পলাচী যুদ্ধৰ পিছৰ পৰাই কোম্পানীয়ে সমগ্ৰ ভাৰতবৰ্ষৰ ৰাজনৈতিক ক্ষমতা নিজৰ হাতৰ মুঠিলৈ লৈ গৈছিল। প্ৰশাসনীয় ব্যৱস্থা নিজৰ হাতলৈ আনি তেওঁলোকে কিছুমান নীতি গ্ৰহণ কৰিছিল, যিবিলাকে ভাৰতীয় লোকৰ মনত অসন্তুষ্টিৰ সৃষ্টি কৰিছিল। বিভিন্ন সময়ত বিভিন্নজন গভৰ্ণৰ জেনেৰেলে ভাৰতীয় লোকসকলৰ ওপৰত কৰ বহুৱাইছিল, কিছুমান নীতি জাপি দিছিল, যিবিলাকৰ কাৰণে জমিদাৰ, খেতিয়ক, শ্ৰমিক আদি ক্ষতিগ্ৰস্ত হৈছিল আৰু জনসাধাৰণৰ মনত অসন্তুষ্টিয়ে থুপ খাই উঠিছিল। 1757 চনৰ পৰা 1857 চনৰ এই সময়ছোৱাত ব্ৰিটিছে শোষণ নীতি চলাই গৈছিল আৰু তাৰ ফলত ভাৰতীয় লোকসকলৰ মনত পুঞ্জীভূত হৈ থকা ক্ষোভে এটা সময়ত বিস্ফোৰণ ঘটাইছিল। এয়ে হৈছিল 1857 চনৰ চিপাহী বিদ্ৰোহ। এই চিপাহী বিদ্ৰোহৰ ভূমিকাত চিপাহীসকলে ঘাইকৈ বিশেষ ভূমিকা গ্ৰহণ কৰাৰ কাৰণে চিপাহী বিদ্ৰোহ বুলি নামকৰণ কৰা হয় আৰু স্বাধীনতাৰ প্ৰথম যুদ্ধ বুলিও কোৱা হয়। আমি ইয়াৰ পিছত চিপাহী বিদ্ৰোহৰ কাৰণসমূহ কি কি আছিল সেই বিষয়ে আলোচনা কৰিম। ব্ৰিটিছৰ আমোলত সমগ্ৰ ভাৰতৰ ৰজা, প্ৰজা, কৃষক, চিপাহী আদিকে আৰম্ভ কৰি সকলো শ্ৰেণীৰ লোকে অসন্তুষ্ট হৈছিল যদিও কাৰ্যতঃ কোনেও এই ক্ষেত্ৰত একো কৰিব পৰা নাছিল। অতি নীৰৱে সকলো সহ্য কৰি যাবলগীয়া হৈছিল। কিন্তু এটা সময়ত এই লোকসকল নীৰৱে নাথাকিল, তেওঁলোক জাগি উঠিছিল, যাৰ ফলত প্ৰথম অৱস্থাত চিপাহীসকলৰ মাজতেই এই বিদ্ৰোহে দেখা দিছিল। ভাৰতবৰ্ষৰ চিপাহী আৰু ইংৰাজসকলৰ চিপাহীৰ মাজত তেওঁলোকে বহুত পাৰ্থক্য ৰাখিছিল, যাৰ কাৰণে ভাৰতীয় চিপাহীসকল ইংৰাজৰ বিৰুদ্ধে জাগি উঠিছিল। একেটা সময়তে সমগ্ৰ ভাৰতবৰ্ষৰ কেইটুকুৰামান ঠাইত জাগি উঠিছিল। ইয়াকে স্বাধীনতাৰ প্ৰথম সংগ্ৰাম বুলি কয়। বিদ্ৰোহৰ কাৰণসমূহ যদি আমি আলোচনা কৰিবলৈ যাওঁ, তেতিয়াহ'লে আমি কেইটামান কাৰণত ভাগ কৰি ল'ব পাৰোঁ। সেইকেইটা হ'ল ৰাজনৈতিক কাৰণ, ধৰ্মীয় কাৰণ, অৰ্থনৈতিক কাৰণ, সামৰিক কাৰণ আৰু তৎকালীন কাৰণ। এই কাৰণকেইটা আমি এটা এটাকৈ এতিয়া আলোচনা কৰি যাম। 1857 চনৰ বিদ্ৰোহৰ এটা প্ৰধান কাৰণ আছিল ব্ৰিটিছ গভৰ্ণৰ জেনেৰেলসকলৰ সাম্ৰাজ্যবাদী মনোভাৱ। বিভিন্ন অজুহাত দেখুৱাই তেওঁলোকে ভাৰতৰ ৰাজ্যসমূহ নিজ ৰাজ্যৰ ভিতৰত সুমুৱাই লৈছিল আৰু ব্ৰিটিছৰ ৰাজ্য বহলাইছিল। বিভিন্ন উপায়েৰে তেওঁলোকে ৰাজ্যসমূহ অধিগ্ৰহণ কৰিছিল। তাৰে ভিতৰত সাম্ৰাজ্যবাদী নীতি, স্বত্ববিলোপ নীতি। আমি স্বত্ববিলোপ নীতিৰ বিষয়ে ইতিমধ্যে পাইছোঁ যে বিভিন্ন অজুহাত দেখুৱাই ৰাজ্যসমূহ শাসন কৰিব নোৱাৰে বুলি সেই ৰাজ্য তেওঁলোকে নিজৰ অধীনস্থ কৰিছিল। কোনো ৰাজ্যৰ ৰজা অপুত্ৰক হ'লে সেই ৰাজ্যখন তেওঁ শাসন কৰাৰ অধিকাৰ নাই বা তুলনীয়া পুত্ৰইও সেই ৰাজ্যখন শাসন কৰিব নোৱাৰে বুলি তেনে ৰাজ্য তেওঁলোকে নিজৰ দখললৈ আনিছিল। স্বত্ববিলোপ নীতিৰ জৰিয়তে তেওঁলোকে বিশেষকৈ লৰ্ড ডেলহাউছিয়ে সাতাৰা, নাগপুৰ, সম্বলপুৰ, উদয়পুৰ, ঝান্সী আদি ৰাজ্যসমূহ ব্ৰিটিছৰ অন্তৰ্ভুক্ত কৰিছিল। কুশাসন কৰা বুলি অযোধ্যাৰ নবাব ৱাজিদ আলীৰ ওপৰত অভিযোগ তুলিছিল আৰু নিজৰ সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত কৰিছিল সেই ৰাজ্য। ইয়াৰ উপৰি ৰাজকীয় মৰ্যাদা বন্ধ কৰিছিল। ৰজা বা তেওঁৰ
ৰাজ পৰিয়ালৰ সদস্যসকলৰ যি মৰ্যাদা সেই মৰ্যাদা নাইকিয়া কৰি পেলাইছিল আৰু প্ৰথম অৱস্থাত পেঞ্চন দিয়াৰ ব্যৱস্থা কৰিছিল, কিন্তু পিছলৈ ৰজাঘৰীয়া লোকসকলৰ পেঞ্চনো বন্ধ কৰিছিল। এইবিলাকে ভাৰতীয় লোকসকলৰ মনটো অসন্তুষ্ট কৰি তুলিছিল। কেৱল ৰজাঘৰীয়া লোকেই নহয়, সাধাৰণ শ্ৰেণীৰ লোকৰ মাজতো ই অসন্তুষ্টিৰ সৃষ্টি কৰিছিল। ব্ৰিটিছ গভৰ্ণৰ জেনেৰেলসকলৰ সাম্ৰাজ্যবাদী মনোভাৱৰ বাহিৰেও ভাৰতত কৰা তেওঁলোকৰ কাৰ্যই ভাৰতীয় মানুহখিনিক অসন্তুষ্ট কৰিছিল। এই কাম কাজৰ মাজত সাম্ৰাজ্যবাদী মনোভাৱে লুকাই আছিল বুলি ভাৰতীয় মানুহে সন্দেহ কৰিছিল। উদাহৰণস্বৰূপে, ভাৰতীয় লোকসকলক কোনো উচ্চপদস্থ বিষয়বাব দিয়া হোৱা নাছিল, ভাৰতীয় লোকক কোনো প্ৰমোচন দিয়া হোৱা নাছিল, সেনাবাহিনীত নিয়োজিত লোকসকলক বিশেষ সুবিধা দিয়া হোৱা নাছিল, তেওঁলোকক বিভিন্ন প্ৰকাৰে শোষণ কৰা হৈছিল। এইবিলাক কাৰণত ভাৰতীয় লোকসকল অসন্তুষ্ট হৈছিল। এটা সময়ত এই পুঞ্জীভূত অসন্তুষ্টিয়ে বিদ্ৰোহৰ ৰূপ লৈছিল আৰু এই বিদ্ৰোহৰ গুৰি ধৰিছিল ভাৰতীয় চিপাহীসকলে। ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতবৰ্ষত শাসন কৰি থকা সময়ছোৱাত ভাৰতত খ্ৰীষ্টান ধৰ্মৰ প্ৰচাৰৰো তেওঁলোকে দিহা কৰিছিল। খ্ৰীষ্টান মিছনেৰীসকলক ভাৰতবৰ্ষত খ্ৰীষ্টান ধৰ্মৰ প্ৰচাৰৰ বাবে তেওঁলোকে সুবিধা কৰি দিছিল, চাৰ্চ আদি স্থাপন কৰিছিল। তদুপৰি ভাৰতত তেওঁলোকে যিবিলাক জনকল্যাণমূলক আঁচনি গ্ৰহণ কৰিছিল, যেনে শিক্ষানুষ্ঠান স্থাপন কৰিছিল, মহাবিদ্যালয়সমূহ স্থাপন কৰিছিল, হাস্পতাল স্থাপন কৰিছিল, এনেধৰণৰ জনকল্যাণমূলক কামৰ আঁৰতো তেওঁলোকৰ একেটা উদ্দেশ্যই সোমাই আছিল বুলি ভাৰতীয় লোকসকলে সন্দেহ কৰিছিল। কাৰণ তেওঁলোকে যিবিলাক হস্পিটেল স্থাপন কৰিছিল তাত মিছনেৰী চিকিৎসক বা নাৰ্ছ তেওঁলোকে তাত মকৰল কৰিছিল আৰু শিক্ষানুষ্ঠানসমূহতো তেনেধৰণৰ শিক্ষা গ্ৰহণ কৰিবলৈ বাধ্য কৰোৱা হৈছিল। এইবিলাক কাৰণত ভাৰতীয় লোকসকল ব্ৰিটিছৰ প্ৰতি বিতুষ্ট হৈ উঠিছিল আৰু এটা সময়ত তেওঁলোক জাগি উঠিছিল। চিপাহী বিদ্ৰোহত তেওঁলোকে বিশেষভাৱে অৰিহণা যোগাইছিল। আজিৰ পাঠত তোমালোকে চিপাহী বিদ্ৰোহ কি, চিপাহী বিদ্ৰোহৰ কাৰণসমূহ কি কি সেই বিষয়ে আমি আলোচনা কৰিলোঁ। তাৰে ভিতৰত ৰাজনৈতিক কাৰণ আৰু ধৰ্মীয় কাৰণ আমি বিস্তৃতভাৱে আলোচনা কৰিলোঁ। ইয়াৰ পাছৰ কালাংশত আমি অৰ্থনৈতিক কাৰণ, সামৰিক কাৰণ, তৎকালীন কাৰণ এইবিলাকৰ বিষয়ে আলোচনা কৰিম। কাৰণ আজিলৈ সময় হৈ আহিল, তোমালোকৰ পাঠ সামৰণি মাৰিব বিচাৰিছোঁ। কোনোবাখিনি যদি বুজি পোৱা নাই তেতিয়াহ'লে মোক জনাবলৈ নাপাহৰিবা। আমি পুনৰ লগ পাম। আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। নমস্কাৰ।